তো তেওঁক মই কেনেকৈ চেঞ্জ কৰিব পাৰোঁ মই সেইকাৰণে মনে মনে ভাবোঁ যে ভগৱানে কৰক এনেকুৱা মানুহবিলাকৰ কৰোণা হওক ICUত আহক তেতিয়া ডক্টৰসকলৰ তপস্যা দেখি বুজি পাব যে মই কি ভুল কৰিছিলোঁ বুলি ক'ব নাপায় নমস্কাৰ কৰিছোঁ এইটো একচুৱেলি ক'ব নাপায় কিন্তু কেতিয়াবা মই এনেকৈ ভাবোঁ যে এইটো হ'লেহে বুজি পাব নহ'লে মোৰ মাথাত থপৰিয়াই মাৰিলেও বুজি নাপাব যে আমি একো বেয়া কাম কৰা নাই বুলি এতিয়া আৰু কেইটামান প্ৰশ্ন মনলৈ আহে এতিয়া ধৰক আমি দেখিছোঁ যে আপুনি দুদিনৰ পূৰ্বে 3 দিনীয়া এটা ভ্ৰমণত গৈছিলে উজনিলৈ গৈছিলে নগাঁও গোলাঘাট যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া একদম চৰাইদেউ হৈ মৰিগাঁও হৈ এতিয়া প্ৰশ্ন হয় বহুতে সোধে যে যোনটো হাৰত বৃদ্ধি পাইছে কৰোণা আপুনি ইমান ঘূৰি ফুৰে মানে কেনেকৈ আপুনি প্ৰিকশ্যন কেনেকৈ লয় মানে জানি মানে এইটো দৰ্শকৰ এটা প্ৰশ্ন গোটেই কথাটো এনেকুৱা যে মোৰ মাইণ্ডটো কৰোণা মোৰ মাইণ্ডত এই মুহূৰ্তত বেলেগ চিন্তা নাই মই খালি কোভিড জানো কোভিডৰ চাৰিওদিশৰ কথাবোৰ জানো আজি মেচিনত কাম কৰা এটা মানুহক মেচিনে নাকাটে কাৰণ তেওঁ মেচিনটোক বুজি পায় কিন্তু আপুনি যেতিয়া মেচিনটোত কাম কৰিব যাব আপোনাৰ এক্সিডেণ্ট লাগিব মই সদায় ভাবোঁ লাইটৰ তাৰৰ ওপৰত উঠি যে ইলেক্ট্ৰিচিয়ানবিলাকে কাম কৰি থাকে মই সদায় সৰুতে সুধিছিলোঁ যে ইহঁতক কিয় কাৰেণ্টে নামাৰে কাৰণ তেওঁ জানে যে কোনডাল তাৰ ক'ত কিবা আৰ্থিং কয় ক'ত কেনেকৈ আৰ্থিং হয় কি হয় জানে গতিকে মই একেবাৰে স্পষ্ট যে আজি 4 মাহ মই জালুকবাৰী সমষ্টিৰ মানুহক লগ পোৱা নাই যি মানুহক মই এদিনত লগ নাপালে মন বেয়া লাগে আজি 4 মাহ মই কাকো লগ পোৱা নাই 4 মাহ মই সমষ্টিত যোৱা নাই কাৰণ মানুহ মোৰ ওচৰ চাপি আহিব মই না ক'ব নোৱাৰিম মই মাস্কখন এৰি দিয়া নাই এনি টাইম গাড়ীত মই অকলে বহোঁ চিকিউৰিটি PSO জনকো লগত বহিব নিদিওঁ চ' যিহেতু মোৰ মূৰটো কোভিড কিন্তু আপোনাৰ মূৰটো কোভিড নহয় আপুনি চিন্তা কৰি আছে নিউজ লাইভত কোনটো নিউজ দিম আপোনাৰ চিন্তাটোৱে হৈছে নিউজ লাইভ গতিকে অসাৱধানতাৰ মুহূৰ্তত কোভিড আহি যাব মোৰ চিন্তাটো কোভিড গতিকে অসাৱধানভাৱে মোৰ ওচৰত কোভিড নাহে কিন্তু কেতিয়াবা মই যদি ৰিস্ক লওঁ যে মই কোনোবা এটা কোভিড ৱাৰ্ডত সোমাব নালাগে মোৰ কিবা কাৰণত মাস্কখন বাগৰি পৰিল সিদিনাখন মোৰ কোভিড হ'ব যদি মই সাৱধান থাকোঁ কাৰণ মোৰ চিন্তাই সেইটো আজি পাইলটজনৰ কথা যেতিয়া এৰোপ্লেন চলাব শিকে তেতিয়া আমি কি ভাবোঁ ইয়াৰ কিয় নহয় একো কাৰণ হি ন'জ দ্য গেম 4 মাহত 24 ঘণ্টা এই গেমটোৰ লগত থাকি আমি অনুভৱ কৰিব পৰা হৈছোঁ যে সাৱধান ইনটিউশ্যন যে ইয়াত হ'ব ইয়াত নহ'ব কাৰণ মূৰত কোভিডৰ বাহিৰে একো নাই কিন্তু কোনেও গেৰেণ্টি ল'ব নোৱাৰে যে আজি হোৱা নাই কালি হ'ব কালি হোৱা নাই পৰহি হ'ব কিন্তু মোৰ ওলোটাই এটা মানুহৰ ওচৰত প্ৰশ্ন আহে যে কোভিড মোৰ হৈছে নাই এইটোলৈ মানুহৰ কিয় চিন্তা থাকিব লাগে তো ভগৱানৰ ওচৰত চাকিহে জ্বলাব লাগে যে আমাৰ স্বাস্থ্যমন্ত্ৰীজনৰ কোভিড নহওক যাতে তেওঁ কামখিনি ভাল কৰি চলাই নিব পাৰে এনেকুৱা পৃথিৱীত মানে মই মানে জানি বুজি এনেকুৱা শব্দ কৈছোঁ মই এনেকুৱা ফাল্টু মানুহ মই পৃথিৱীত দেখাই নাছিলোঁ যে যোনে কয় আপোনাৰ কৰোণা কিয় হোৱা নাই লগ পালে আমাৰ অসমৰ ইতিহাস কি লগ পালে ক'বলৈ বাবা তই ভালে আছ বৰ ভাল লাগিছে দেই তোৰ কাৰণে চাকি জ্বলাইছোঁ জ্বলাওক নচলাওক তোৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ অসমীয়া মানুহে মই আজি কম নেকি যে ৰিপুন বৰা আপুনি ইমান ঘূৰি ফুৰিছে আপোনাৰ কিয় কোভিড হোৱা নাই প্ৰদ্যুৎ বৰদলৈ আপুনি জানাজাত গ'ল আপোনাৰ কিয় কোভিড হোৱা নাই তো মোক এইটো প্ৰশ্নৰ উত্তৰ দিয়কচোন গোটেই জানাজাখনত গৈ প্ৰদ্যুৎ বৰদলৈ কিয় কোভিড নহ'ল ৰিপুন বৰাইতো তলকৈ গোটেই অসমখন ঘূৰি আছে ৰিপুন বৰা কিয় কোভিড হোৱা নাই তৰুণ গগৈ 84 ইয়াৰ্ছত 89 হ'ব most probably 90 হ'ব তো 90 বছৰ বয়সত লগৰ চবৰে কৰোণা হৈ আছে যোনে ওলাই গৈছে তেওঁৰ কিয় কৰোণা হোৱা নাই তেওঁলোকে কি ভিটামিন খাই থৈছে মোক আপুনি এইটো জবাব দিয়ক যে তৰুণ গগৈ ৰিপুন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ কি ভিটামিন খাইছে মোতকৈতো তেওঁলোক বেছি ঘূৰিছে মইতো ক'তো নুঘূৰোঁ মই অকল মেডিকেল কলেজ যাওঁ লিমিটেড জেগাত মই যাওঁ
মোৰ কামটো অফিচত বহি কৰা তেওঁলোকতো গোটেই অসমত মোতকৈ বেছি কিলোমিটাৰ ঘূৰিছে মই যোৱাকালি এছবি সুধিছোঁ যে ৰিপুন বৰাই কিমান কিলোমিটাৰ ঘূৰিছে তাৰখন উলিয়াই দিয়ক আৰু মই কিমান কিলোমিটাৰ যোৱা 4 মাহত ঘূৰিছোঁ উলাই দিয়ক মই চিয়ৰ মোতকৈ তেওঁ বেছি ঘূৰিছে তেওঁলোকে পাব্লিক পলিটিক্যাল মিটিং কৰি আছে মইতো পলিটিক্যাল মিটিং কৰে বিজেপিৰ অফিচ মই 4 মাহ দেখা নাই এটা বস্তু তেওঁলোকে বুজিব লাগে যে বালিলৈ জিগপা থৰ সুগ্ৰীবলৈ একেপা থৰে ফিট থাকে লাজ নালাগে মানুহক সুধিব আপোনাৰ কিয় বেমাৰ হোৱা নাই কয় মণিপুৰৰ পৰা আপুনি আহোতে কিয় কোৱাৰেণ্টাইন কৰা নাই আৰে 55,000 মণিপুৰৰ পৰা মেঘালয়ৰ পৰা মানুহ আহিছে অসমে কোৱাৰেণ্টাইন কৰা নাই উত্তৰ পূৰ্বৰ ৰাজ্যৰ ভিতৰত বিচৰণ কৰিলে কাকো কোৱাৰেণ্টাইন আমি নকৰো বুলি প্ৰথম দিনাই টিভিত মই চিঞৰি ঘোষণা কৰিছোঁ 55,000 মানুহে কোৱাৰেণ্টাইন হোৱা নাই 55,000ৰ ভিতৰত মই মাত্ৰ এজন তো নাজানা নুশুনাকৈ এইবিলাক কৰি থাকিব নাপায় নহয় মই এনেকুৱা এটা যে অসমত ইমান ফালতু ব্ৰিড এটাৰ জন্ম হৈ গৈছে মই বুজিয়ে পোৱা নাছিলোঁ বেলেগৰ বেমাৰ কামনা কৰা আমি পলিটিক্যাল শত্ৰুহে ব্যক্তিগত শত্ৰু নহয় আমাৰ কি আছে ভাই আপুনি মোৰ মাটি দখল কৰিছে নে আপুনি মোৰ ছোৱালীক ঘৰৰ পৰা লৈ গৈছে নে কি কৰিছে মোৰতো পলিটিক্যাল শত্ৰু আপোনাৰ লগত এদিন বন্ধু আছিলোঁ এতিয়া কিবা কাৰণত বেলেগ এটা দলত আছোঁ আকৌ মোৰ মৃত্যুৰ দিনা যিটো শোকবাৰ্তা দিব তাৰমানে সেইটো এনেই দিব নেকি মই যদি কালি কৰোনা হৈ মৰি থাকোঁ আকৌতো ৰিপুন বৰাই শোকবাৰ্তা এটা দিব তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ তেতিয়া মই এটা শ্মশানৰ পৰা উঠি আহি কম নেকি ৰিপুন বৰা আপুনিয়েতো এইবিলাক ভগৱানক খাটি মোক মৰুৱালে এইবিলাক কেনেকুৱা ধৰণৰ ৰাজনীতি তলত নমাই দিছে কংগ্ৰেছ দলে এটা যুদ্ধ হৈ আছে চাইনাৰ লগত তেওঁলোকৰ ষ্টেটমেণ্টবোৰ চাইনাৰ ফালে ভাৰতৰ ফালে নহয় সেনা বাহিনীকে কয় সেনা বাহিনীৰ ভুল কৰোনাত দেখে অসমৰ ডাক্তৰৰ ভুল আৰু সীমান্তত দেখে ভাৰতীয় সেনা বাহিনীৰ ভুল এনেকুৱাটো ময়ো কংগ্ৰেছত আছিলোঁ এনেকুৱাটো তলতটো যোৱা নাই আজি কৈছে অসমৰ মানুহে গ'ল দিব আৰে অসমৰ মানুহ ৰেফাৰী ভোট দিব গ'ল ৰিপুন বৰাক মই দি মোক ৰিপুন বৰাই দিব অসমৰ মানুহে ইলেকশ্যনত ৰেফাৰী হুইচেল মাৰিব কোনে কাক বেছি গ'ল দিলে অসমৰ মানুহ প্লেয়াৰ নহয় ষ্ট্ৰাইকাৰ নহয় অসমৰ মানুহ ষ্ট্ৰাইকাৰ নহয় কংগ্ৰেছ এটা ফালে মই একফালে কংগ্ৰেছে মোৰ গলত গ'ল দিব মানে বিজেপিৰ গলত বিজেপিয়ে কংগ্ৰেছক দিব অসমৰ মানুহে হুইচেল বজাব লাষ্টত কয় 3 কোটি মানুহে গ'ল দিব আৰে অসমৰ মানুহৰ লগত মই কাজিয়া কৰিছোঁ নেকি অসমৰ মানুহৰ লগত প্ৰতিযোগিতা কৰিছোঁ নেকি মইতো অসমৰ মানুহৰ চৰণত আছোঁ যেদিনাখনে ভাবিম অসমৰ মানুহৰ লগত মোৰ প্ৰতিযোগিতা ৰাজনীতি এৰিয়ে দিম সিদিনাখন মোৰ কম্পিটিশ্যনটো কংগ্ৰেছৰ লগতহে গতিকে মই ৰিপুন বৰাক গ'ল দিম ৰিপুন বৰাই মোক গ'ল দিব অসমৰ ৰাইজে ইলেকশ্যনত ভোট দি হুইচেল বজাব কোনে কিমান গলি দিলে যদিও গোটেই কৰোণাৰ কথা পাতি আছোঁ যিহেতু অকণমান কংগ্ৰেছৰ কথা মই এটা প্ৰশ্ন মোৰ মানে মনলৈ আহিছে কালি এটা মই ৰিপুন বৰা ডাঙৰীয়াৰ এটা মন্তব্য দেখিছোঁ টেলিভিশ্যনত মহাগঠবন্ধনৰ কথা কৈছে আৰু কৈছে যে AIUDF এইবিলাক গঠবন্ধন ফটবন্ধন একো নাই বিজেপি 100টা চিট পাব 100 মানে 100টাই এইবিলাক কোনো গঠবন্ধন তৎবন্ধৰ কাম নাই এইবিলাক যি বন্ধন ফন্দন কৰি থাকিব দিয়ক ইলেকশ্যনৰ ৰিজাল্টৰ দিনা মোক আপুনি ইয়াত মাতি আনি সুধিব তেওঁলোকে যে কৈছে যে AIUDFৰ লগত যাব মই AIUDFৰ লগত যাব কাবাৰ লগত যাব যাৰ লগত যায় গৈ থাকক যি চিট পাব লাগে আমিয়ে পাম কাৰণ অসমৰ মানুহে দেখি আছে কৰোনাই হওক বানপানীয়ে হওক বা জাতিটোৰ কাৰণে হওক যে কেনেকৈ আমি কাম কৰি আছোঁ ৰাইজে দেখি আছে আৰু মই নিজে উজনি গৈ আহিলোঁ নামনি ঘূৰি আছোঁ গোটেই অসমত ঘূৰি আছোঁ মানুহৰ যিমান বেছি অন্তৰত ভাল পোৱা কিজানি আমি মানে লোকসভাতকৈ আমি বহুত বেছি ভাল ৰিজাল্ট কৰি ওলাই আহিম মানুহৰ ইমান স্বতঃস্ফূৰ্ত ভাল পোৱা আছে আৰু মই এই কথা ৰেকৰ্ড কৰি থৈ দিয়ক ক'ৰবাত 100টা জেগাত 98 হ'ব পাৰে 102 হ'ব পাৰে বেলেগ কথা
তেওঁলোকে আজি কৈছে অসমৰ মানুহে গ'ল দিব আৰে অসমৰ মানুহৰ লগত কম্পিটিশ্যন নেকি তাৰমানে আপুনি ক'ব বিচাৰে যে ARDF-ৰ লগত যদি মিত্ৰতা কৰে কোনো লাভ নহয় যাৰ লগত কৰে কৰক এই মানুহবিলাকক মই কংগ্ৰেছত দেখি আহিছোঁ নহয় এইবিলাক মানুহৰ কিমান কেপাচিটি মই জানো চবক মই ভালদৰে বুজি পাওঁ এইবিলাক কোনোবা মানুহ মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁৱত ইলেকশ্যন খেলে নেকি এটা টপ 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 কথা কৈ থাকে মই যাম নেকি মোৰ মাটি এৰি এইবিলাক নেতা হ'ল নেকি কোনোবাই আমেঠি এৰি কেৰেলাত গৈ ইলেকশ্যন উঠে নেকি এইবিলাক কি পুৰুষত্বৰ কাম নেকি কওকচোন বীৰত্বৰ কাম নেকি নগাঁৱত মাইনৰিটি মানুহ আছে মোক ভোট দিব গতিকে মই উঠিছোঁ আজি তৰুণ গগৈৰ দৰে মুখ্যমন্ত্ৰী তেওঁৰ ল'ৰা আজি মাইনৰিটি ভোটত মাইনৰিটি ভোট বেংকৰ ওপৰত MP হ'ব লাগে তাৰমানে ইমান দিন এইটোৱে কৰিলা নেকি মই আজি জালুকবাৰী এৰিম নেকি উঠিব লাগিলে তাতে উঠিম তাতে হাৰিম তাতে জিকিম যদি MLA উঠিব লাগে আৰু কৰবাত যদি বেলেগতো যাব লাগে ইয়াত জিকি যাম ইয়াত হাৰি নাযাওঁ যে জালুকবাৰীত মই জিকিছো কিন্তু দলে মোক অমুকত যাব দিছে তো মই যুদ্ধ ক্ষেত্ৰৰ পৰা পলাই অহা মানুহে আজি বীৰৰ দৰে কথা কৈ থাকিলে হ'ব নেকি টুইটাৰটো আৰু ফেচবুকটো পাই পেলাই এইবিলাকতো সব পলাতক সেনানী নহয় জানো ক'ত আমেঠি ক'ত কেৰেলা সুমেৰু কুমেৰু সুমেৰু ধাৰি গৈ কুমেৰু পালোগৈ আৰু তাৰ পৰা ডাঙৰ ডাঙৰ কথা কম তো ভগৱানে টুইটাৰ ফেচবুকটো তেওঁলোকৰ কাৰণে বনাই দিলে যে বীৰত্ব দেখুৱাই থাকক বুলি আকৌ আমি ঘূৰি আহিছোঁ ক'ভিডলৈ অলপ আঁতৰি গৈছিলোঁ বাৰু এতিয়া আপুনি কৈ আছে যে আমি ছেপ্টেম্বৰত আমি পিক পাম ছেপ্টেম্বৰৰ পিছত কমিব এই এক মাহ ডেৰ মাহ দুমাহ ধৰি ল'লোঁ ডেৰ মাহ এবাউট 45, 50, 60 ডেইজ এইকেইটা দিন আপুনি কেনেধৰণে ভিজুৱেলাইজ কৰিছে চাওক মই এটাই কথা ক'ম যে কৰোনাত আমাৰ গোটেই লক্ষ্যটো কি যে মই মোৰ দেউতা মাক বচাব লাগিব মোৰ দেউতা মা মানে অসমৰ সমগ্ৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি কৰোনা যুদ্ধৰ শেষত আমি বচাব লাগিব আজি যেতিয়া কোনোবা এজন মানুহক আমি আইছলেশ্যন কেম্পত লৈ যাওঁ মানুহজনে ভাবিব নালাগে যে মোক কিয় লৈ গ'ল এইটো তোমাৰ কন্ট্ৰিবিউশন অসমৰ এল্ডাৰ জেনেৰেশ্যনটোৰ প্ৰতি মই প্ৰথম দিনা কৰোনা হোৱাৰ পৰা কৈ আছোঁ যে কৰোনাই আমাক একো কৰিব নোৱাৰিলেও আমাৰ পিতৃ মাতৃক লৈ যাব পাৰে প্ৰতিদিনাখনে যেতিয়া মই হোৱাটছআপত বা মোৰ টুইটাৰত ডেথৰ ফিগাৰ দিওঁ আপুনি দেখিব যে 60 বছৰৰ ওপৰ মানুহৰ নাম সদায় বেছি থাকে অসমত কৰোনা শেষ হোৱালৈকে হয়তো কিডনি বেমাৰী বাচিয়ে নাথাকিব ডায়ালিসিস হোৱা প্ৰত্যেক গৰাকী ৰোগী যাৰ কিডনি হৈছে কিডনি ডায়ালিসিস কৰা যিমান ৰোগী কোভিড হৈছে আমি ঘূৰাই আনিব পৰা নাই কাৰণ কিডনিয়ে তেওঁলোকৰ ইমিউন সিস্টেমটো বেয়া কৰি থৈছে কোভিড হোৱাৰ লগে লগে তেওঁলোকৰ মৃত্যু হৈছে মই যদি মোৰ পজিটিভ হৈছে সুন্দৰ কৰি ঘৰৰ ৰুমটোত যদি বন্ধ হৈ থাকো বা চৰকাৰৰ কোভিড কেয়াৰ সেন্টাৰ বিলাকত যদি আহো গৰম পানী পাইছুনে নাই খোৱা ঠাণ্ডা গৰম এইবিলাক চিন্তা নকৰি যদি মই নিজক 10 দিন যদি আবদ্ধ কৰি থৈ দিও এইটোৱে মোৰ পিতৃ মাতৃলৈ ঋণ পৰিশোধ কৰা আমাৰ এই মূৰটোৰ ওপৰত এটাই ঋণ আছে পিতৃ মাতৃৰ ঋণ মাৰ গৰ্ভত মই 10 মাহ 10 দিন আছিলোঁ পিতৃয়ে সকলো ত্যাগ কৰি সৰ্বস্ব ত্যাগ কৰি মোক ডাঙৰ কৰিলে সেই পিতৃ মাতৃৰ ৰক্ষা কৰাটোৱে হৈছে মোৰ জীৱনৰ সৰ্বস্ব ব্ৰত পশ্চিমীয়া দেশৰ কথাটো বেলেগ তেওঁলোকে ভাবে যে এল্ডাৰ জেনেৰেশ্যন মৰিছে যদি মৰক কোভিডে তেওঁলোকক মাৰিব ভাৰতীয় মানুহ অসমীয়া মানুহ আমি নিৰ্মম হ'ব নোৱাৰো আমাৰ দেউতা মাক যেনেকে হৰিচন্দ্ৰ ৰজাৰ কথা আমি শিকিছো আখ্যানত বহুত লোকৰ কথা শুনিছো ৰামৰ কথা শুনিছো কেনেকে দশৰথৰ কথা শুনি 14 বছৰত বনবাসত গ'ল মোৰ পিতৃ মাতৃসকলক মই বচাব লাগে কোভিড বুলি যদি মই গম পাওঁ মোক টেষ্ট কৰো মই
আৰু মই টেষ্ট কৰি মই যদি চৰকাৰী চিকিৎসালয় কোভিড কেয়াৰ চেণ্টাৰত 10 দিন যদি বন্ধ হৈ থাকোঁ, ডেট ইজ মাই বিগেষ্ট কণ্ট্ৰিবিউশ্যন। কাৰণ মই যদি জানি শুনি ঘূৰি ফুৰোঁ, ক'ৰবাত যদি বয়োজ্যেষ্ঠ মানুহ এজনক কথা পাতোঁতেও খুন্দা মাৰি দিওঁ, বা আন ধৰণে যদি মই নকৰিলেও মোৰ ডমেষ্টিক হেল্প জনৰ জৰিয়তে তেওঁৰ দেউতাক মাকৰ ওচৰত গ'ল, সেইটো অক্ষমনীয় অপৰাধ। মোৰ মনটো দুখ লাগে যেতিয়া কিছুমান মানুহে কোভিড কেয়াৰ চেণ্টাৰৰ পৰা কয় ইয়াত গৰম পানীৰে ব্যৱস্থা নাই। তোমাৰ পিতৃ মাতৃৰ কাৰণে আমি এইখিনি কৰি আছোঁ। কোনে গৰম পানী দিব PPE কিট পিন্ধি? যিকেইজন মানুহে গৰম পানী লৈ যাবা বুলি আশা কৰিছা, সেই মানুহকেইজনে কিটটোৰ তলত ঘামি জামি আধা মৰা হৈ আছে। আমি চেষ্টা কৰিব লাগে যে স্বাস্থ্য কৰ্মীসকলক যাতে আমি কোনো কাম নিদিওঁ, নিজেই কিবা অলপ কৰি ল'ব লাগে। কয় মোৰ ৰুমটো লেতেৰা। আৰে এনেকৈ হাতেদি লেতেৰাখিনি চাফা কৰি দিওঁতে মোৰ কিমান সময় যায়? ইয়াতে এটা প্ৰশ্ন আহিছে, হোম কোৱাৰেণ্টাইনক লৈ এটা বিতৰ্ক সৃষ্টি হৈছে। ইয়াত একো বিতৰ্ক নাই, এইবিলাক হৈছে অলাগতিয়াল বিতৰ্ক। আপুনি হোম কোৱাৰেণ্টাইনত আছে, আপুনি গভৰ্ণমেণ্ট হস্পিটেল বেয়া পায়, আপুনি ঘৰত আছে। বিপদৰ সময়ত যেতিয়া অক্সিজেন ফল কৰিব, আপুনি ক'লৈকে আহিব? কিছুমান মানুহে ভাবে মই নমৰোঁ, কিন্তু চৰকাৰেতো তেনেকৈ ভাবিব নোৱাৰে। চৰকাৰে প্ৰত্যেকজন মানুহকে সন্দেহৰ চকুৰে চাব লাগিব যে এওঁ যদি ঘৰত থাকে, কিজানি এওঁ দেউতাকক দি দিয়ে, কিজানি দেউতাকক নিদিলেও ঘৰৰ কাম কৰা ল'ৰাটোক দিয়ে, সেই কাম কৰা ল'ৰাটো দি কিজানি কাম কৰা ল'ৰাটোৰ দেউতাকৰ ওচৰত গৈ বেমাৰটো গৈ পায়। সেইকাৰণে আমি কওঁ যে হোম কোৱাৰেণ্টাইন আমি প্ৰিফাৰ নকৰোঁ। 10 দিন ত্যাগ কৰকচোন সমাজৰ কাৰণে, 10টা দিন ত্যাগ কৰক না, এবেলা নাখাব, কি প্ৰব্লেম আছে? কিন্তু যদি আপোনাৰ ঘৰত থকাৰ ব্যৱস্থা আছে, যে আপুনি ৰুমটোৰ ভিতৰত অকলে থাকিব পাৰিব, ঘৰৰ কাম কৰা ল'ৰাৰ পৰা ড্ৰাইভাৰৰ পৰা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত আপুনি লগ নালাগে, আপুনি বিপদত পৰিলে আপোনাৰ হাতত ডক্টৰ এজন আছে, ফোনত কথা পাতিব পাৰে, আলোচনা কৰিব পাৰে, গাড়ীখন আছে, বিপদত পৰিলে ফটক কৰি আপোনাৰ ল'ৰাজনে পৰিবাৰে যোনেই নহওক গাড়ীখন চলাই আপোনাক হস্পিটেললৈকে লৈ আহিব পাৰিব। আপুনি ঘৰত থাকক, আমাৰ আপত্তি কৰিবলগীয়া কি আছে? আমিতো ইয়াত পাৰ হেড মানুহৰ বিজনেছ কৰি থকা নাই যে হস্পিটেললৈ আহিলে আমি 12,000 টকা নে কি পাম বুলি কয়, সেইটোতো আমি বেপাৰ কৰি থকা নাই। আমি এটাই ব্যৱসায় কৰি আছোঁ যে অগ্ৰজ ব্যক্তিসকলৰ, বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ জীৱনটো তোমাৰ কাৰণে যাতে বিপন্ন নহয়, সেইটোৱে ব্যৱসায়। সেইটোৱে মোৰ ব্যৱসায় আজিৰ দিনত, আৰু একো ব্যৱসায় নাই। কাৰণ সেই মানুহসকলে মূৰৰ চিলি চুঙি চিঙি মোক আশীৰ্বাদ দি আছে। মুখ্যমন্ত্ৰী আমাৰ দলটোক, আমাৰ ডক্টৰ নাৰ্ছসকলক আশীৰ্বাদ দি আছে। গতিকে তেওঁলোকক যিমানে কম মৃত্যু হাৰত মই কোভিড শেষ কৰিব পাৰোঁ, সেইটোৱে মোৰ কাৰণে সাফল্য। প্ৰত্যেকজন মানুহ যেতিয়া ICUৰ পৰা ওলাই আহে, তেওঁলোকৰ হাঁহি থকা ফটোখনেই মোৰ সাফল্য। মোক এইবিলাক ছ'চিয়েল মিডিয়া ফেডে এইবিলাক মোৰ দৰকাৰ নাই। আপুনি হাঁহি থকা ফটোৰ কথা কৈছে, আমি এইকেইদিনত আমি বহু তেনেকুৱা ব্যক্তি পাইছোঁ। 90 বছৰৰ মানুহ, 80 বছৰৰ মানুহ গুৱাহাটী মেডিকেল কলেজৰ পৰা ওলাই আহিছে। মই নিজে ভিতৰত দেখিছোঁ যে প্লাজমা লৈ কেনেকৈ মানুহ ৰিকভাৰী হৈছে। সেইবিলাক সাফল্য, অম্লান আনন্দ। জীৱনৰ পিছত কি লৈ যাম? ভগৱানক গৈ কম নেকি যে ভগৱান মই আপোনাৰ ওচৰত আহিলোঁ ৰিপুণ বৰাৰ লগত কাজিয়া পেচাল কৰি? সেইটোতো মোৰ কোনো দেনা পাওনাৰ হিচাপ নহয়। ভগৱান মই আপোনাৰ ওচৰত আহিলোঁ NRSMত PPEৰ বিজনেছ কৰি, মই সেইটো কমগৈ নেকি? তো 50 বছৰত মানুহৰ ব্ৰেইনত বুদ্ধি আহেতো, কি ক'ব লাগে ভগৱানক তেওঁ জানে। মই এইটো কথা ক'ব খোজোঁ যে ভগৱান আপোনাৰ আমাৰ ওপৰত খং উঠিছিল, আপুনি এটা মহামাৰী দিছিলে। সেই মহামাৰীৰ সময়ত মই যিমান পাৰোঁ, মই আৰু মোৰ টীমটোৱে যিমান পাৰি কাম কৰি চেষ্টা কৰিলে ইমানজন মানুহক আমি ICUৰ পৰা লৈ আহিব পাৰিলোঁ আপোনাৰ আশীৰ্বাদত। আপুনি মোৰ হিচাপ নিকাচটো এনেকেই কৰক। এই যে প্লাজমা দিয়াৰ কথা কৈছে, অকণমান ক'ব নেকি যে এইটোতো খুব একদম ভেৰি নিউ। ইয়াত হয় কি, আমাৰ যেতিয়া এজন কৰোণা পেচেণ্ট মডাৰেট বুলি কওঁ, আমি 3টা ষ্টেজত
বেসিক্যালি 4টা ষ্টেজত আমি বিভক্ত কৰোঁ এজন মানুহ যেতিয়া এডমিশন লয় তেওঁ যদি অক্সিজেনৰ স্যাচুৰেশন 97 পৰা 99ত তেওঁ মেইনটেইন কৰি থাকে আমি তেওঁ কওঁ যে হি ইজ এ নন সিম্পটমেটিক পেশেন্ট 10 দিন পিছত তেওঁ ঘূৰত ঘূৰি যাব 1000 মানুহৰ 88% পৰা 90% মানুহ নন সিম্পটমেটিক হয় তাৰ কাৰণটো হয় যে প্ৰথম ভাইৰেল লোডটো মোৰ জায়গাত আছিল মই আপোনাক দিলো আপুনি আনজনক দিলে মোৰ গাত যিমান তাৰ ইন্টেন্সিটি থাকিব আপোনাৰ গাত তাতকৈ ইন্টেন্সিটিটো কমি যাব আপুনি যে তৃতীয়জনক দিলে তাৰ ইন্টেন্সিটিটো আৰু কমি যাব এই নন সিম্পটমেটিক মানুহখিনিক আমি বিশেষ ট্ৰিটমেন্ট একো নকৰো ভিটামিন সি ভিটামিন ডি জিংক টেবলেট দি পেলাই আমি থৈ দিওঁ কাৰোবাক আমি একো নিদিওঁ তেওঁলোকক আমি হস্পিটালত কিয় আনো যাতে তেওঁলোকৰ জৰিয়তে বেলেগৰ যাতে ইনফেকশন নহয় ওয়ান পাৰ্ট তাৰ পিছত মাইল্ড আহিলে মাইল্ড মানে অক্সিজেন 95 97 কৰি আছে তেতিয়া আমি তেওঁক 6 mg ষ্টেৰইডৰ এটা আমি টেবলেট দিওঁ এজিথ্ৰমাইচিনকে ধৰি কিছু তেওঁ হেপাৰিন এন্টিবায়োটিক্স বা আন বেমাৰ পাব যেতিয়া 95 পৰা তলত নামি যাব তাৰ মানে তেওঁ নামি গৈ থাকিব তাৰ মানে হি ইজ নাও ইন দা ক্ৰিটিক্যাল মডাৰেট ক্ৰিটিক্যাল হৈ গল 95 94 93 90 এনেকে নামি গৈ থাকিব অবস্তাসি পাই গল তাৰ মানে হি ইজ ইন ক্ৰিটিক্যাল হি ইজ ইন আইসিইউ ডক্টৰে ট্ৰিটমেন্ট কৰিব লাগিব 95 পৰা 88 ভিতৰ 88 to 95 আমি মেডিকেল কলেজত প্ৰথম অৱস্থাত 92 91ত আমি এগ্ৰেছিভ ট্ৰিটমেন্ট আৰম্ভ কৰিছিল ম্যাক্স আৰু এইমছ হস্পিটালে আমাক বুজালে যে তেতিয়া তোমালোকে মানুহক জীৱন দিব নোৱাৰা সো 95ত ইউ হ্যাভ টু স্টার্ট আচ্ছা আমি কেনেকে স্টার্ট কৰিম ইয়াত তিনটা লাইন অফ ট্ৰিটমেন্ট আছে এটা হল এন্টিভাইরাল ইনজেকশন হক মেডিসিন হক ফেভিফ্লু এটা ধৰণ ৰেমডিসিভিৰ আন এটা ধৰণ এটা ৰেমডিসিভিৰ ইনজেকশনৰ দাম 6000 rupees ফেভিফ্লু 1200 টকা ফেভিফ্লু 180টা খোৱাব লাগিব ৰেমডিসিভিৰ আপুনি 5টা ইনজেকশন দিব লাগিব সো 25-30,000 rupees কষ্ট কৰে দুখিয়া মানুহে এটো নিজে কিনিব নোৱাৰে আটাইতকৈ ডাঙৰ কথা গুজৰাট আৰু বোম্বেত এই ইনজেকশন বিলাকৰ কাৰণে এটা ব্ল্যাক মাৰ্কেট চলি আছে কাৰণ প্ৰডাকশন খুব কম সুইজাৰলেণ্ডৰ পৰাহে পৰখিৰ পৰা ইণ্ডিয়াত প্ৰডাকশন আৰম্ভ হৈছে খুব কম ইম্পোৰ্ট হয় কাৰণ আমেৰিকাই লৈ গুছি যায় ভাৰতলৈকে অলপ কোটা এটা আহে সেইটোৰ কাৰণে আমি কেইটা কিনো কোনোবা দিনা 16টা কোনোবা দিনা 10টা কোনোবা দিনা 12টা আৰু মাকে যেনেকে 5টা পিঠা ভগাই 16টা আহি পোৱাৰ লগে লগে এটা ডিব্ৰুগড়ত পঠাই দিও এটা শিলচৰত পঠাই দিও এটা তেজপুৰত পঠাই দিও 5টা আমি ৰাখো পিছদিনা আৰু 16টা আহে এইবিলাক গন্তি আমি দিন ৰাতি কৰি থাকো ইনজেকশন হল এন্টিভাইরাল ইনজেকশন যি স্যালাইনৰ থ্ৰুদিও দিব পাৰে ইনজেক্টেবলও হয় এইখিনি কৰাৰ লগে লগে সেই মানুহজনৰ গাত অক্সিজেনটো ঘূৰি আহিব আৰম্ভ কৰে আচ্ছা নাম্বার 1 কিন্তু যদি ডায়াবেটিক থাকে কিডনি বেয়া লিভাৰ বেয়া এই ইনজেকশন বিলাকে কাম নকৰে আপোনাক কোভিড ভাল কৰিলেও ইটো বেমাৰ বঢ়াই দিব আৰু ইউ উইল ডাই ফৰ কিডনি ইউ উইল ডাই ফৰ লিভাৰ কোভিডৰ কাৰণে নমৰিব পাৰে কিন্তু আলটিমেটলি আপোনাৰ the side effects আপোনাক মাৰি দিব ইন দা সেম ডিউৰেশন এসাম মানুহক আমি ৰেমডিসিভিৰ দিব পাৰো ফেভিফ্লু দিব পাৰো আন এটা যোৱা 10 দিনত নতুন মেডিসিন এটা আহিছে যি মোৰ ঠিক ইংলিশটো অলপমান গড়বড়ি হ'ব মনোক্লিয়াৰ এন্টিবডি বা সামথিং লাইক দ্যাট হেতু কয় টস্লিজুমাব ইটালিজুমাব এই দুটা ইনজেকশন আমাৰ হাতত আহিছে আজি টস্লিজুমাব ব্ল্যাক চলি আছে মহাৰাষ্ট্ৰত 75000 পাৰ ইনজেকশন এটা ইনজেকশনৰ দাম 75000 সো যেনে তেনে 30টা ইনজেকশন আমি গুৱাহাটী মেডিকেল কলেজত আনিছো এনে কিমান প্ৰাইস এটোৰ খুব বেছি আমি হয়তো 9-10 হাজাৰত আনিছো পাৰ ইনজেকশন আচ্ছা
চ' 75,000 rupees ব্লেক চলি আছে আপুনি খালি গুগলত মাৰি দিয়ে এটা ইনজেকশ্যন এটা ইনজেকশ্যনত 75,000 rupees ব্লেক চলি আছে আপুনি গুগলত মাৰি দিলেই পাব ডক্টৰ দেৱী ছেট্টিৰ এগৰাকী বন্ধু আছে তেওঁ ডক্টৰ কিৰণ শ্ব বুলি তেওঁৰ কোম্পানীটোৱে নতুনকৈ এই এণ্টিবডি এটা আৰম্ভ কৰিলে যাক কয় ইটালিজুমাব চ' তেখেতে এটা আমাৰ লগত থকা সম্পৰ্কৰ কাৰণে অসমৰ লগত থকা দীৰ্ঘকালীন সম্পৰ্কৰ কাৰণে 100টা ইটালিজুমাব আমাক দি পঠাইছে আৰু তেওঁ কৈছে যে আমি এইটো খৰচ কৰা অসমৰ কাৰণে দিম তাৰমানে আপুনি হিউমেন এফৰ্টটো চাব 100টাৰ কাৰণে আপুনি ব্লু ডাৰ্ট কাবাৰ লগত প্ৰচেছ কৰি থাকিব লাগে আহিল নে বেংগলোৰ প্লেনত উঠিল নে কলিকতা নামিল নে কলিকতাৰ পৰা গুৱাহাটী আহিল নে এয়াৰপৰ্টত এজন NHM-ৰ মানুহ থিয় হৈ থাকিব লাগিব সি আকৌ লৈ আহিব লাগিব মেডিকেল কলেজৰ পৰা ফোন আহি থাকিব যে আহিল নে মোৰ পেচেণ্ট আছে চ' দিছ ইজ আনাডাৰ মেডিচিন ৰেমডিচিভিৰ বাদ দি মনিক্লিয়াৰ এণ্টিবডি ইয়াৰো কণ্ট্ৰা ইণ্ডিকেশ্যন আছে তাৰমানে নিগেটিভ এফেক্ট আছে IL-6 বুলি এটা ব্লাড টেষ্ট কৰাৰ পিছতহে এই ইনজেকশ্যনটো দিব পাৰে আচ্ছা আৰু ই খুব এফেক্টিভ ট্ৰিটমেণ্ট ই ভাল কৰে কিন্তু ছাইড এফেক্ট আছে এই দুটা ছাইড এফেক্ট থাকিলেও আমি দিওঁ আটাইতকৈ বিনাইনটো হৈছে যিটো নেচাৰেলি ক্ৰিয়েট কৰা সেইটো হৈছে যে আপোনাৰ যদি অক্সিজেন 96-95 থাকোঁতে এট ভেৰি মডাৰেট ষ্টেজত আপোনাক যদি আমি 2 পেকেট প্লাজমা দিব পাৰোঁ য'ত কোনো লিভাৰৰো এণ্টি ইণ্ডিকেশ্যন নাই কিডনিও বেয়া নহয় ডায়েবেটিছেও ল'ব পাৰে তেতিয়াহ'লে মানুহজনে খুব সাংঘাতিক ধৰণে কাম কৰে কোনোবা মানুহৰ ক্ষেত্ৰত আপুনি প্লাজমাও দিব লাগিব ৰেমডিচিভিৰো দিব লাগিব টছলিজুমাবো দিব লাগিব খুব চিৰিয়াছ কেছ আমি এটা কেছক দিছোঁ অল 3 ট্ৰিটমেণ্ট আমি দিছোঁ বাইদেউ এতিয়া ভাল হৈছে ৰিকভাৰ কৰিছে আমাৰ মেডিকেল কলেজৰে প্ৰফেচাৰ এগৰাকী সি গট প্লাজমা ৰেমডিচিভিৰ টছলিজুমাব তিনিটা ভগৱানে কৰোঁতে ICUৰ পৰা নামি আহিছে হস্পিটেলৰ পৰা ৰিলিজ হ'ব পৰা নাই ICUৰ পৰা নামি আহিছে কিন্তু মই দেখিছোঁ যোৱা 7 দিনত যে প্লাজমা ডনেশ্যন ইজ দ্য মোষ্ট বিনাইন আৰু এফেক্টিভ ট্ৰিটমেণ্ট ৰিকভাৰ আপুনি দেখি আছে আমি গুৱাহাটী মেডিকেলত 9 গৰাকীক দিছিলোঁ 3 গৰাকীক দিওঁতে আমাৰ ভুল হৈছিলে আমি ক্ৰিটিকেল ষ্টেজত দিছিলোঁ ক্ৰিটিকেল ষ্টেজত প্লাজমাই কাম নকৰে এণ্টিবডিটো শৰীৰত বনাওঁতে মই ঘৰুৱা ভাষাত কৈছোঁ ডক্টৰৰ লেংগুৱেজ বেলেগ হ'ব এণ্টিবডি বনাওঁতে 24 ঘণ্টা লাগে ক্ৰিটিকেল ষ্টেজত মানুহ 24 ঘণ্টা জীয়াই নাথাকে মডাৰেটত দিলেহে ই কাম কৰে চ' এই এডুকেশ্যনবিলাক আমি নতুনকৈ শিকি আছোঁ আমিও বুজি আছোঁ আৰু আমি ভাৰতৰ আন মেডিকেল কলেজবিলাকৰ লগত কথা বাৰ্তা পাতি আছোঁ যিসকলে কোভিড ফাৰ্ষ্ট পেজত ট্ৰিটমেণ্ট কৰিলে Assam is benefited that we are getting the second surge. First surgeৰ মানুহবিলাকেতো এইবিলাক মেডিচিন নোপোৱাকৈ কাম কৰিলে খালি অক্সিজেন দি কাম কৰিলে তেওঁলোকৰ পৰা নলেজবিলাক এতিয়া আমি পাইছোঁ জ্ঞানবিলাক আমি পাইছোঁ এইখিনি কৰি প্লাজমাটো হ'ল আটাইতকৈ বিনাইন ট্ৰিটমেণ্ট প্লাজমা কোনে দিব পাৰে আপোনাৰ যদি এসময়ত কোভিড হৈছিলে আৰু আপুনি যদি চিম্পটমেটিক আছিলে যদি চৰ্দি জ্বৰ অলপ বেছিকৈ আছিলে তেতিয়া 28 দিন পিছত আমি আপোনাক টেষ্ট কৰিম তেতিয়া আমি টেষ্টত দেখা পাম টাইটাৰ বুলি বস্তু এটা আছে যে আপোনাৰ শৰীৰত এটা টাইটাৰ এটা লিমিটত আহিছে যিটো লিমিটে বুজায় যে আপোনাৰ শৰীৰত এণ্টিবডি ক্ৰিয়েট হৈছে তাৰমানে কৰোনাৰ লগত যুঁজাৰ শক্তিটো আপোনাৰ শৰীৰত আহিছে তেতিয়া আপোনাৰ পৰা মই প্লাজমা ল'ম প্লাজমা ই যে নামটো প্লাজমা বেসিক্যালি তেজ ল'ম ব্লাডৰ পৰা প্লাজমাটো সেপাৰেট কৰি ল'ম আকৌ ব্লাডটো আমি আপোনাৰ শৰীৰত উভতাই দিম উইল গিভ ইট বেক সো ব্লাড ডোনেশ্যন দিয়াতকৈ প্লাজমা ইজ লেছ হাৰ্মফুল কাৰণ ব্লাড দিওঁতেতো গোটেইটো যায় প্লাজমা সব ওলাই যায় ইয়াত অকল আমি প্লাজমা ৰাখি বাকি ব্লাডটো ঘূৰাই দিম এতিয়ালৈকে আপুনি মানে এতিয়া মই কৈছোঁ এই প্লাজমা যেতিয়া আমি ললো
তাৰ পিছত প্লাজমা গ্ৰুপিং কৰিব লাগিব যে অ' গ্ৰুপ এ বি গ্ৰুপ বি গ্ৰুপ আৰু যি গ্ৰুপৰ মানুহৰ বেমাৰ হৈছে ডক্টৰৰ ৰিকমেণ্ডেশ্যনত তেওঁক আমি দিব লাগিব যোৱা 7 দিনৰ পৰা আমি প্লাজমা বেংক আৰম্ভ কৰিছোঁ কাৰণ অসমত আগত প্লাজমা বেংক আমি কৰাৰ কোনো লাভ নাছিলে কাৰণ সিম্পটমেটিক পেচেণ্ট অসমত নাছিলে আগষ্ট মাহত এই প্লাজমা বেংকটো আমাৰ কাৰণে খুব কামত আহিব আজিও ইমান আহা নাই আমি আমাৰ টিমটোৱে বহুত কষ্ট কৰি ডেইলি এজন দুজন যোৱাকালি আমি 4টা পেকেট পাইছোঁ এজন মানুহে দুজনক দিব পাৰে অৰ্থাৎ যোৱাকালি 8জন মানুহৰ কাৰণে আমি পাইছোঁ তাৰমানে এজন মানুহে দুজন মানুহক এটা আমি 400 গ্ৰাম বা কিবা এটা হিচাপত আমি লওঁ যিটোৱে দুজনক দিব পাৰে মানে দুটা পেকেট হয় আৰু এজনে দুজনৰ লাইফ বচাব পাৰে কোনোবা এক্সট্ৰিম কেছত এজনক আমি দুটা দিব লাগে আচ্ছা গতিকে ইউ ক্যান সেভ ওয়ান লাইফ অর ইউ ক্যান সেভ টু লাইফ সো মনীষ তিব্ৰিৱাল ডক্টৰ লিটিকে যিবিলাক মানুহৰ অলপ সিম্পটম আছিলে তেওঁলোকক আমি মাটি আমি ডনেট কৰাইছোঁ সো ফাৰ আই থিংক উই গট এৰাউণ্ড 15 ডোনাৰ ওকে কিন্তু যোৱা দুদিনত প্ৰতিদিনাই 5জন কৰি নতুন ডোনাৰ আহি আছে আৰু আমাৰ ভলেন্টিয়াৰ আৰু আপুনি অলপ দিনৰ আগতে এখন সাংবাদিক মেলত কৈছিলে যে বাহিৰৰ মানুহকো আপুনি বাহিৰৰ 12জন মানুহে এতিয়ালৈকে আমাক ভলেন্টিয়াৰ কৰিছে অসমৰ বাহিৰৰ হায়দৰাবাদৰ পৰা দিল্লীৰ পৰা এনেকে 12জন মানুহে আমাক ভলেন্টিয়াৰ কৰিছে কিন্তু তেওঁলোক নতুনকৈ ভাল হোৱা আমি 28 দিন ৰখিব লাগিব কিন্তু এটলিষ্ট আপোনাৰ বেংকত আছে এইখিনি বনাই আমি যেটো প্লাজমা বেংক বনাইছো আহিছে আৰু এতিয়া যোৱাকালি 4টা আমি নতুন মেচিন আনিলো আকৌ মই কৈ দিছোঁ 30 লাখ টকাকৈ এটা মেচিনৰ দাম এইমছ পাৰ্টনাৰ যিটো ৰেট তেওঁলোকে উলিয়াইছিল সেই ৰেটত আমি কিনিছোঁ ইয়াত কোনো জইন মাৰুৱাৰী পোৱা নাই কোনোবা সেই প্লাস যোনে এই মেচিনটো বনাই তাৰো মালিকজন কিন্তু অনা অসমীয়াই হ'ব কোনোবাই WWS ষ্টেটমেণ্ট দিব যে অমুকক কাম দিছে হয় মই কোনোবা এজন অনা অসমীয়াকে কাম দিছোঁ 4টা প্লাজমা ফেৰচিছ মেচিন বুলি কয় সেইটো যোৱাকালি ৰাতি আহি পাইছে আজি আমাৰ শিলচৰ ডিব্ৰুগড় তেজপুৰ আৰু যোৰহাটত ইনষ্টলেশ্যনৰ কাম চলি আছে আমরা তাতো প্লাজমা লব পাৰিব অনা অসমীয়া মানুহে দিয়া কিন্তু বুজি পালে নে গতিকে সেই 4টা প্লাজমা বেংকৰ ইনষ্টলেশ্যনৰ কাম চলি আছে আৰু বাই পৰখিৰ ভিতৰত সেই 4খন মেডিকেল কলেজতো প্লাজমা সেন্টাৰ হিচাপে ৰেডি হৈ যাব তাৰমানে আমি তাতো প্লাজমা কালেক্ট কৰিব পাৰিম কাৰণ যোৰহাটৰ পেচেণ্টজনক গুৱাহাটীত আহিব দিগদাৰ পাব আৰু যোৰহাটৰ ডক্টৰজনে ৰিলিজৰ সময়ত আমি এটা টিম কৰিছোঁ ৰিলিজৰ সময়ত আমি তেওঁক কওঁ কাৰণ থাকোতেতো বুজি নাপায় আৰু ঘৰৰ মানুহকতো আমি প্ৰেছক্ৰিপশ্যনখন নিদিওঁ গতিকে ঘৰৰ মানুহেতো ইকনমিটো বুজিয়ে পোৱা নাই যে গভৰ্ণমেণ্টে এজন পেচেণ্টৰ নামত কিমান খৰচ কৰি আছে আমিতো গোটেই ট্ৰিটমেণ্টটো ফ্ৰী কৰিছোঁ যোন নাৰ্ছিং হোমত আছে ইমান দিন গুৱাহাটীৰ মানুহে কাজিয়া কৰি আছিল নাৰ্ছিং হোম কি এলাও কৰা নাই এটা যোনে নাৰ্ছিং হোমত আছে হি বুজি পাইছে যে আমি কি কৰি আছো বা এনিৱে এতিয়া এই ট্ৰিটমেণ্ট কৰাৰ পিছত আমি তেওঁলোকক এক্সপ্লেইন কৰোঁ যে অসমৰ ৰাইজে আমি নহয় মইতো মোৰ ঘৰৰ টকা দিয়া নাই অসমৰ ৰাইজে আপোনালোকৰ কাৰণে এইখিনি কৰিলে গতিকে অনুগ্ৰহ কৰি আপোনালোকে প্লাজমাটো দিব নেকি তেতিয়া তেওঁলোকে সহি মাৰে যে 28 দিন পিছত মই আহিম 24 দিনৰ দিনাখন আমাৰ টিমটোৱে তেওঁলোকক ফোন কৰিব ৰেডি কৰি লৈ আহিব লৈ আহাৰ পিছত আমি তেওঁলোকক আকৌ ভাল কৰি সৎকাৰ কৰি আমি পঠাই দিম এতিয়া এই খৰচবিলাক লৈ আহোঁতে কিমান পৰিলে কোনোবাই ক'লব খুৱাওঁতে আপুনি 50 কিয় খৰচ কৰিলে কিয় 150 খৰচ কৰিলে সেইকাৰণে আমি একোজন ডোনাৰক দায়িত্ব দিছোঁ যে এই প্লাজমা দিব অহা মানুহজনৰ খৰচটো আপুনি দিব খোৱা বোৱাখিনিও আপুনি চাব কিমান কৰিছে তেওঁৰ এইটো কৰোনাৰ পিছত আমি তেওঁলোকৰ নাম কৃতজ্ঞতা সহকাৰে আমি স্বীকাৰ কৰিম মোষ্ট অফ দা কাম আমি আজি এনেকে চলাই থকাৰ চেষ্টা কৰিছোঁ তাৰমানে আপুনি বটম লাইনটো মই এইটোৱে বুজিছোঁ যে প্লাজমা থেৰাপিটো বৰ্তমান আপোনাৰ দৃষ্টিত যিহেতু এইটো ভেৰি নিউ ইট ইজ এইটোৱে হয় যে প্লাজমাই যে মেজিক সেইটো নহয় কিন্তু প্লাজমা ইজ বিনাইন উইদাউট সাইড ইনফেকশন কন্ট্ৰাইণ্ডিকেশ্যন আপোনাৰ উইদাউট কন্ট্ৰা ইণ্ডিকেশ্যন ৰেমডিচিভিৰ ইটালিজুমাব টছলিজুমাব এইবিলাক যিমানে ভাল মেডিচিন নহওক কিয় লাইফ লং আই হেভ টু কেৰি চাৰ্টেন নিগেটিভ
ইম্পেক্ট ফৰ দিছ কিন্তু আপোনাৰ জীৱন বচাবৰ কাৰণে মোৰ হাতত কোনো উপায় নাই গতিকে আমি দিব লাগে বা আমি সুধি পেলাই আমি পেচেণ্টক সুধি আমি দি দিওঁ পেচেণ্টজনক সুধি দিব লাগে চ' আমি কনচেণ্ট লৈ আমি দি দিওঁ কিন্তু প্লাজমা ইজ চাচ যে এইটো লোৱাৰ পৰা আপোনাৰ শৰীৰত কোনো নিগেটিভ ইণ্ডিকেশ্যন নাথাকে যদি প্লাজমা লওঁতে আমি ভাল কৰি লৈছোঁ তাৰমানে এইডছ থকা মানুহৰ আমি লোৱা নাই ডায়েবেটিক ইনচুলিনত থকা মানুহৰ আমি লোৱা নাই যিকেইটা নেকুৱে ঠিক কৰি দিছে যে এইকেইটা হ'লে ব্লাড ডোনেশ্যন কৰিব নালাগে কম ৱেট থকা মানুহৰ আমি ল'ব নালাগে তেওঁলোকৰ নিয়মৰ ভিতৰত যদি আমি পেৰামিটাৰত যদি আমি প্লাজমাটো লওঁ এইটোৱে হ'ল আটাইতকৈ most effective নহয় but this is effective plus benign এতিয়া আৰু এটা আপুনি কৈ আছিলে যে অসম চৰকাৰে বিনামূলীয়া এটা বহুতে ক'ব বিচাৰে যে বহু ৰাজ্য আছে কোনো বহু ৰাজ্য বুলি মই নকওঁ মেক্সিমাম ৰাজ্যত ফ্ৰী থাকিব কিন্তু হস্পিটালত সিট নাই গতিকে আলটিমেটলি পিপল আৰ লেন্ডিং আপ ইন নাৰ্ছিং হোম এণ্ড দে আৰ এণ্ড আপ পেইং আৰু কোনো ভাৰতৰ হয়তো তামিলনাডুক এক্সেপশ্যন কৰিব বা দুই এখন ষ্টেটক এক্সেপশ্যন কৰিব ৰেমডিচিভিৰ টছলিজুমা ফ্ৰী মেডিচিন ক'তো দিয়া নাই নট পচিবল আজি বহুত মানে অসমৰ মানুহে নাজানে যে অসমতে আমি কিমোথেৰাপি ফ্ৰী দিওঁ বাকী কোনো ষ্টেটত নে BPLক দিয়ে বাট মিডল ক্লাছ মানুহৰ কাৰণে ৰাস্তাটো বন্ধ BPLৰ কাৰণে আছে আজিতো আপুনি দিল্লীত গোটেই মেইন ট্ৰিটমেণ্টটোৱে মেক্সত চলি আছে দিল্লীৰ হেল্থ মিনিষ্টাৰ অলছো ৱাজ ট্ৰিটেড ইন মেক্স হস্পিটেল তেওঁ কি বিনা পইচা ট্ৰিটমেণ্ট কৰিছে নেকি চ' দিল্লীৰ স্বাস্থ্য মন্ত্ৰী বা আন ধৰণৰ গোটেইবিলাক যিমান মানুহ দেখিব যে বেছিক ট্ৰিটমেণ্ট এতিয়া অমিত শ্বাহ ডাঙৰীয়া আহি সোমোৱাৰ পিছত অলপ ব্যৱস্থা দিল্লীত বদলিছে যোৱা কিছুদিন আগলৈকেতো নাৰ্ছিং হোমতো থকা ৰাস্তা নাছিলে আৰু এইবিলাক প্ৰবাসী অসমীয়াসকলক সুধিলেই হ'ব টেষ্ট ফ্ৰী কিন্তু টেষ্টৰ ৰিজাল্ট নাহে এটা অসমত কিছুমান মানুহে কয় মই সমালোচনাতে কৈছোঁ যে আমাক নিগেটিভ ৰিপৰ্টবোৰ নিদিয়ে আমি নিগেটিভ ৰিপৰ্ট কিয় দিম আপুনি নিগেটিভ ৰিপৰ্টখন গৈ কোনোবা এটা অফিচত আপুনি জইন কৰিব যদি সিদিনাখন টেষ্ট কৰোঁতে আপোনাক পজিটিভ পায় দায়িত্বটো আমাৰ ওপৰত নপৰিল জানো যে আপুনিহে নিগেটিভ দি পঠাইছিলে আমি সাৰ্ভিলেন্সৰ কাম কৰোঁ পজিটিভ ৰোগীক চিনাক্ত কৰা আমাৰ কাম আপোনাক নিগেটিভ বুলি সাৰ্টিফিকেটখন দিয়া আমাৰ কাম নহয় বহুত মানে মোক টুইটাৰত মাৰে যে মোক নিগেটিভ সাৰ্টিফিকেটখন দিয়ক কালি মই অফিচত জইন কৰিব লাগে আৰে আমি কিয় দিম আপুনি যদি ৰাতিটোৰ ভিতৰত কাবাৰ কৰোনা লৈ ল'লে আপুনি অফিচত জইন কৰিলে অফিচত যদি টেষ্ট কৰোঁতে আপুনি পজিটিভ ওলায় তেতিয়া অফিচৰ মানুহে আমাক নক'ব জানো যে অসমৰ স্বাস্থ্য বিভাগে নিগেটিভ ক'লে আমি পজিটিভ পালোঁ গতিকে নিগেটিভক পজিটিভ কৰিলে পজিটিভক নিগেটিভ কৰিলে নিগেটিভ ৰিপৰ্ট দিয়া আমাৰ কাম নহয় পজিটিভ চিনাক্ত কৰাহে আমাৰ কাম হাঁহে যেনেকৈ গাখীৰ আৰু পানী যদি এটা থাকে গাখীৰটো খোৱাহে কাম পানীটো টাচ কৰাটো তাৰ এটা কাম নহয় কাৰণ মই আজি নিগেটিভ 5 মিনিট পিছত মই পজিটিভ হ'ব পাৰোঁ সেইকাৰণে বহুত মানুহে মোক কৈ থাকে কি চৰকাৰ কি কৰোনা নিগেটিভ ৰিপৰ্ট মোক দিয়া নাই আৰে মই কিয় আপোনাক নিগেটিভ ৰিপৰ্ট দিম তাৰমানে মই আপোনাক চাৰ্টিফিকেট দিয়া হ'ল নহয় আপুনি নিগেটিভ বুলি দুদিন পিছত যদি আপুনি পজিটিভ হৈ যায় মোৰ হাতত যে সময় কম আছে মই আপোনাৰ পৰা জানিব বিচাৰিম যে এতিয়া এই 2টা মাহ খুব ক্ৰুচিয়েল ক্ৰিটিকেল আমাৰ কাৰণে ছেপ্টেম্বৰ 15 যদি আমি এটা ডেডলাইন হিচাপে ধৰি লওঁ বেছড অন এ মেথমেটিকেল মডেল আপুনি যেনেকৈ কৈছে বিভিন্ন বিশেষজ্ঞ এতিয়া আমি দেখিছোঁ যে ৱৰ্ল্ডত বিভিন্ন ইউনিভাৰ্চিটি বা তেনেকুৱা বিশেষজ্ঞই এটা চবৰ কাৰণে এটা ডেডলাইন বা টাইম লাইন দিয়ে ঠিক যদি সেই টাইম লাইনটো যদি ধৰি লওঁ আপুনি স্বাস্থ্য মন্ত্ৰী হিচাপে কিমান পজিটিভ যে আমি সেই পিকটোলৈকে আমি কেঅছ নোহোৱাকৈ কোনো খেলিমেলি ডাঙৰ খেলিমেলি নোহোৱাকৈ পাৰ কৰাই লৈ যাব পাৰিম এটা কথাই বুজি পাব যে আমাৰ টিমটো সাংঘাতিক স্পিৰিটেড মোৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা মোৰ ক্লিনাৰজনলৈকে সাংঘাতিক স্পিৰিটেড এঘৰি যুঁজু বুলি যে ভাবে তেনেকৈ চব ৰখি আছে সেইকাৰণে কংগ্ৰেছে ভয় খাই টিমটোক ডিমৰেলাইজ কৰিব চেষ্টা কৰি আছে
কাৰণ জানে ইহঁত যদি এনেকৈ থাকে অসমত হয়তো মৃত্যুৰ বিভীষিকা নহ'ব নহ'লেতো আমি ইলেকশ্যনত গালি গালাজ কৰিব নোৱাৰিম দে আৰ কাৰেক্ট কংগ্ৰেছ নিজৰ জেগাত ঠিক আছে যিমানে সমালোচনা হৈছে আমাৰ টিমটো সিমানে ষ্ট্ৰং হৈছে স্পিৰিটেড হৈছে আজি মোৰ দুখ লাগিছে মোৰ আপোনাক মই শ্বেয়াৰ কৰিছোঁ যে আমাৰ গুৱাহাটী মেডিকেল কলেজত ডক্টৰ অজন্তা শৰ্মা ডক্টৰ বৰ্ণালী শৰ্মা দুইগৰাকী মোৰ প্ৰফেচাৰ তেওঁলোক কৰোণা হ'ল আজি তেওঁলোক সুস্থ হৈ উভতি আহি লেবৰেটৰীৰ কাম কৰিছে দুইগৰাকী ভদ্ৰ মহিলাক মই সুধিছোঁ যে বাইদেউ ভাল পাইছেনে নাই ছাৰ গাটো খুব বেয়া তাৰপিছত মই অলপ পিছতে সুধিছোঁ ডেইলি কিমান টেষ্ট কৰিব ছাৰ 600 কৰি কৰিম ডেইলি টেষ্ট মানে কৰোণাই লাঞ্চটোক বেয়া কৰি থৈ যায় ইয়াৰ লং টাৰ্ম ইম্পেক্ট আছে এই ধৰণৰ স্পিৰিটত ডক্টৰ টাও দুদিন আগতে ভাল হৈ আহিছে আজি আকৌ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত গৈ জইন কৰিছে কামত চ' মই আপোনাক কৈছোঁ যে ইমান ডাঙৰ স্পিৰিটেড টিম এটাৰ লগত মই আছোঁ সেইকাৰণে তাৰ উপৰিও অসমত প্লাজমা বেংক আমি ক্ৰিটিকেল টাইমত স্থাপন কৰিলোঁ মোৰ প্লাজমা বেংকৰ টিম ভেৰি মটিভেটেড ভেৰি ষ্ট্ৰং টিম য'ৰ ত'ৰ পৰা ফোন কৰি বানপানীৰ মাজত খোজকাঢ়িও প্লাজমা ডোনাৰ লৈ আহিছে চ' ভেৰি মটিভেটেড টিম কেতিয়াবা দুখ কষ্ট পায় সমালোচনাই মনটোত দুখ দিয়ে আৰু যিহেতু মিছপ্লেচ সমালোচনা যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা দিছে এইবোৰ শুনিলে মনটো বেয়া লাগে যি নহওক চ' এই গোটেই টিমটোৰ মটিভেশ্যন চাই মই ক'ব পাৰোঁ যে আমি মৃত্যুক যিমান মৃত্যু হ'ব লাগে ছেপ্টেম্বৰলৈকে হয়তো ভগৱানৰ আশীৰ্বাদ থাকিলে আমি মৃত্যুৰ পৰা মানুহক বচাব পাৰিম কাৰণ উই হেভ মেডিচিন উই হেভ স্পিৰিটেড টিম উই হেভ ICU এণ্ড উই হেভ ছিষ্টেম ইন প্লেচ গোটেইখিনি আমাৰ লগত আছে সেই গোটেই যোগ বিয়োগ কৰি আমি পাৰ কৰিব পাৰিম কিন্তু ক্ৰিটিকেল টাইম ডিফিকাল্ট টাইম কৰোণাই কিডনি বেমাৰ হৈ থকা মানুহ লিভাৰ বেমাৰ হৈ থকা মানুহ ডায়েবেটিছ মানুহ বয়োজ্যেষ্ঠ মানুহসকলক বৰ ভয়াৱহভাৱে আক্ৰমণ কৰে সেইকাৰণে সকলোৱে প্ৰাৰ্থনা কৰক পিছত যি কৰে আমাক কৰিব আমি যদি কিবা টকা পইচাৰ কিবা কৰিছোঁ পিছত আমাক যি কৰে কৰিব সেইবিলাক লৈ মই ভয়ো নাখাওঁ ভয় কৰিব শিকাও নাই এটা বেলেগ কথা কিন্তু প্ৰাৰ্থনা কৰক আমি যাতে ভালে ভালে অসমৰ ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ কাৰণ বহুতে ভাবি আছে যে কৰোণা শেষ হ'ল অসমত কৰোণা এক প্ৰকাৰ জুলাইৰ পৰা আৰম্ভহে হৈছে আৰু তাৰমানে এতিয়াও যদি মানুহে যদি ৰাইজে যদি সাৱধানতা অৱলম্বন কৰে ছ'চিয়েল ডিষ্টেন্সিং এটা কথা হৈছে কি এই কথাবিলাকতো আমি 4 মাহ কৈয়ে আছোঁ যোনে নকৰে সি নকৰে আৰু তাক আপুনি কৰাব নোৱাৰে যোনে আপুনি অলপ মাছ চাছৰ ক্ষেত্ৰত অলপ দেখিছেনে যে আমি চাওক যোন সাৱধান সদায় সাৱধান হৈ আছে যোন সাৱধান নহয় তেওঁলোক নহয় মানুহে বন্ধন ভাল নাপায় হ'ব কৰোণা হয় যদিও কি আৰু মাস্ক মাৰি থাকোঁ কৰোণা হ'লে হ'ব আৰু কি আৰু বন্ধুৰ লগত নবহুনে মানুহে বন্ধন খুব বেয়া পায় আমি যি কৰিব দিওঁ সেয়া মানুহৰ মানসিকতাৰ বিপৰীতে সেইকাৰণে মাস্ক পিন্ধক ছ'চিয়েল ডিষ্টেন্স কৰক সকলোৱে এপিল কৰি আছে প্ৰধানমন্ত্ৰীয়েও কৈ আছে বিশেষজ্ঞসকলেও কৈ আছে মই ধৰি লৈছোঁ যে ইমান কেছ হ'ব আৰু তাৰ ওপৰত মই মোৰ প্ৰস্তুতিখিনি কৰাৰ চেষ্টা কৰিছোঁ আৰু ৰাইজে এতিয়া চব বুজি পায় যে মাস্ক পিন্ধিব লাগে দূৰত থাকিব লাগে কোনোবাই যদি জানি নকৰে তাক আপুনি কৰাব নোৱাৰে 4 মাহ পিছত এতিয়া আপুনি নতুনকৈ ক্লাছ 10মান শ্ৰেণী আমি গৈ পালোঁ এতিয়া অ আ ক খ আপুনি কাক শিকাব গতিকে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে মাস্ক পিন্ধিলে সামাজিক দূৰত্ব মেইনটেইন কৰিলে চেনিটাইজ কৰি থাকিলে আমি কিছু বিপদৰ পৰা নিজক ৰক্ষা কৰিব পাৰিম আৰু আপুনি আপোনাৰ টীম স্বাস্থ্য বিভাগৰ যি ডক্টৰছ আছে বা পেৰামেডিক্স আছে তেওঁলোকৰ ওপৰত আপোনাৰ যি বিশ্বাস আছে সেইটো লৈ পেলাই আপুনি ভাবে উই হেভ এ ভেৰি গুড টীম উইল অভাৰকাম আৰু এইবিলাকে আমাক একো কৰিব নোৱাৰে মই পাত্তাও নিদিওঁ এই যে লটং পটং বকি আছে মই পাত্তাও নিদিওঁ কাৰণ ভগৱানৰ ৰাইট ছাইডত যেতিয়া আপুনি থাকিব কোনেও আপোনাক একো কৰিব নোৱাৰে
and we know we are in the right side of the God. ভগৱানে বিচৰা ধৰণে যেতিয়া আপুনি থাকিব আপোনাক কোনেও একো কৰিব নোৱাৰে এওঁলোকে মৃত্যু বিচাৰিছে মই মৃত্যুৰ পৰা মানুহক বচাব খুজিছো so I am in the right side of the God কোনোবা এনেকুৱা মানুহ আছে নেকি যে এই সময়ত ক'ব যে এই সময়ত যিবিলাক কয় কোনোবা এগৰাকী মহিলা আজি এটা কোভিড কেয়াৰ চেণ্টাৰৰ ভিতৰত আছে কষ্টটো তেখেতো আছে মানসিকভাৱে কষ্ট পাই আছে মোৰ কোভিড হৈছে কি হৈছে কিবা এটা মই বিচাৰিছো পোৱা নাই মোৰ ঘৰৰ জীৱন ধাৰণৰ প্ৰণালী ইয়াত আহি সামাজিকভাৱে লেট্ৰিন কৰিবলগীয়া হৈছে বাথৰুম কৰিবলগীয়া হৈছে দৰমহা মই মাহত 2 লাখ পাওঁ কিন্তু ইয়াত আহি সাধাৰণ মানুহৰ দৰে আছো ঘৰত মোৰ এটেচ লেট্ৰিন বাথৰুম আছে কষ্টত থাকে কিছুমানে দেউতাক মাকৰ চিন্তাত থাকে কিছুমান লৰা ছোৱালী চিন্তাত থাকে লৰাৰ পৰা দূৰত আছো মাৰ পৰা দূৰত আছো বিভিন্ন ধৰণৰ কষ্টত থাকে কষ্টত থকা মানুহে কিবা এটা ফেসবুক কৰিলে সেইটো ভাইৰেল কৰাটো আমাৰ কাম নেকি যদি মানুহজনীলৈকে ইমানেই বেয়া লাগিছে তুমি আহা গাড়ীখন লৈ পেলাই খানাপাৰাৰ ইনচাৰ্জজনৰ লগত কথা পাতা যে এই মহিলাগৰাকী এনেকে ফেসবুক দিছে কথাটো ইনকুৱাৰি কৰকচোন আমাক জনাওকচোন আপুনি কি কৈছে তো ভাইৰেলৰ পিছত ভাইৰেল আইটি সেলও লাগি যায় বহুতৰ প্ৰফেশনাল সেল লাগি যায় টকা পইচা খৰচ কৰে এইবিলাক পোষ্ট ভাইৰেল কৰাৰ কাৰণে তো এটো কি নাটক মোক কওকচোন হিদনাখন এজন সাংবাদিকে ভাইৰেল পোষ্ট কৰিছে যে মোৰ করোনা হৈ গল এটা 7 দিন ঘৰত আছো মোক খোৱা কিয় চৰকাৰে দিয়া নাই আৰে তোমাৰ পেপাৰৰ মালিকজন নাই নেকি তোমাক খোৱা দিবৰ কাৰণে ইমানখিনি মানৱতা নাই নে পেপাৰৰ মালিকৰ ব্ল্যাকমেইলিংতো টকা পায় এনেও টকা পায় বিক্ৰী কৰিও টকা পায় গভৰ্নমেন্ট এডভাৰটাইজেও টকা পায় এতিয়া সাংবাদিকজনৰ ঘৰলৈকে ঘূৰি গল 7 দিন ঘৰত থাকিব লাগে 7 দিন ঘৰতে বেমাৰ হৈ আহাৰ পিছত চাউল 100 গ্ৰামতকৈ বেছি খাব নোৱাৰে 200 গ্ৰামকৈ 1400 গ্ৰাম বা 3 কেজি চাউল লাগে এই 3 কেজি চাউল দিবৰ কাৰণে অসমৰ কি পেপাৰৰ মালিকবিলাকৰ ক্ষমতা নাই চেনেলৰ মালিকবিলাকৰ ক্ষমতা নাই হেতু ফেসবুক লাইভ হ'ব লাগে নেকি কিমান দুখৰ কথা আকৌ সেই ফেসবুকৰ লাইভটো পেপাৰৰ মালিকবিলাকে ৰিটুইট কৰে মইতো দেখি হাঁহি মৰো যে এনেকুৱা মানুহ নে যিবিলাকে আৰোগ্য নিধিত এটা টকাও ডোনেশন নকৰিলে তেওঁলোকক হিচাপ লাগে দিয়া মানুহবিলাকক কাকো হিচাপ নালাগে এই ধৰণৰ সমাজ যদি থাকে আপুনি কেনেকৈ কথা পাতিব আপুনি কওকচোন তা মানুহগৰাকীয়ে কেতিয়াবা কষ্ট পাই কিবা দিয়ে ৰিলিজৰ দিনাখন ইন্টাৰভিউ লবচোন কোনোবা ৰিলিজ হোৱা পেশেন্ট আজিলৈকে বেয়া কৰি কৈছে নেকি হেলথ ডিপাৰ্টমেন্টক থাকা মানুহে কয় কাৰণ ভয় থাকে কষ্ট থাকে বহুত কথা বুজি নাপায় ৰিলিজ হোৱা মানুহে উলাওতে কি কয় আৰু কোনে ডিউটি কৰি আছে সবতো হিমন্ত বিশ্ব শৰ্মাই ডিউটি কৰি থকা নাই মইতো সবতে ময়ে কৰি আছো এটোটো নহয় মই কিবা ভগৱান নেকি যে সকলো জায়গাতে মই আছো কোনোবা জায়গাত যদি ৰিপৰ্টটো চাই পজিটিভ নিগেটিভ কৰিছে হেজন কোনে কৰিছে কোনোবা এজন অসমীয়া লৰাই কামৰ প্ৰেছাৰত ভুলত কৰিছে আপোনাৰো ভাই হ'ব পাৰে হেজন হেতু কিবা মই কৰি থৈ আহিছো নেকি তো এই যেটো ব্যৱস্থা কৰিছে এই ব্যৱস্থাবিলাক কৰা মানুহবিলাকক চাব ৰাইজৰ আদালতত ৰাইজে এদিন এওঁলোকক কি অৱস্থা কৰে তাৰমানে আজিৰ দিনটোত যেহেতু এটা কঠিন সময়ত মাজত আছো এনেকুৱা কিছুমান মুঠতে এটো নাপাই মই এটোৱে কলো যে এই যেটো কাম চলিছে এই কামটো কৰিবই নাপায় এই কামটো কৰিবই নাপায় আজিৰ দিনত যোনে ডাক্তৰ নাৰ্ছক সমালোচনা কৰে তেওঁলোকৰ ত্যাগ আৰু কষ্ট দেখি যে ইয়া ট্ৰিটমেন্ট পোৱা নাই ইয়া ডাক্তৰে চোৱা নাই উচিত নহয় ভুল হ'ব ভুল হলে পৰামৰ্শ দিব লাগিব যে হিমন্ত অলপ চাই আসুন যা খানাপাৰাত কিবা খেলিমেলি হৈ আছে নেকি পিজুস চাই আসুন যা মঙ্গলদৈত অলপ খেলিমেলি হৈ আছে নেকি কাৰণ এই যুদ্ধখন ইউ ভাৰ্সেস মি নহয় এই যুদ্ধখন হৈছে মানুহ এফালে কোভিড এফালে সো যুদ্ধখন হৈছে মানুহ আৰু কোভিডৰ মাজত যুদ্ধখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত হৈ থকা নাই যদি যত আমি ভুল কৰো উই আৰ হিউম্যান উই আৰ মানুহ ভগৱান বুলি যদি মোক হিমন্ত বিশ্ব শৰ্মাক ভাবে আৰু 3 লাখ মানুহ কোৱাৰেণ্টাইনত থাকিব 25,000 মানুহ হস্পিটালত থাকিব আৰু একোৱে মোৰ হাতেদি ভুল নহব এটো কেনেকৈ হ'ব কওকচোন
ভুলটো আঙুলিয়াই দিব লাগিব আৰু ভুলটো আমি শুদ্ধ কৰিব লাগিব কাৰণ আমি যুঁজ কৰিছোঁ মানৱতাৰ কাৰণে মানুহৰ কাৰণে আজি প্ৰথম অৱস্থাত যেতিয়া মই পেচেণ্টবিলাক ৰিলিজ কৰিব গৈছিলোঁ তেতিয়া মানুহে কয় হিমন্ত বিশ্ব শৰ্মাই কিয় ৰিলিজ কৰাব আহে আজি চাওক সেই ৰিলিজ কৰা মানুহৰ লগত মই যেটো গুডউইল প্ৰতিষ্ঠা কৰি থৈ আহিছিলোঁ আজি তাৰে দুজনে যোৱাকালি প্লাজমা দি থৈ গ'ল যে ৰিলিজ কৰা মানুহক মিঠাই খুৱাব আহে আজি সেই মিঠাই খুওৱা মানুহে আহি ইয়াতে প্লাজমা দি দুজন প্লাজমা কথা গমে নাপায় তেতিয়াই মই এজন মানুহক টুইটত লিখিছিলোঁ মোক সমালোচনা কৰিছিল মই লিখিছিলোঁ আই হেভ এ লং টাৰ্ম প্লেন আই উইল নিড প্লাজমা মোৰ টুইটাৰত আপুনি চাব আচ্ছা মোৰ মনত আছে মোক মে মাহত এই সমালোচনা হৈছিল মে মাহত মই লিখিলোঁ যে আই উইল নিড প্লাজমা আজি সেই মানুহে মই খুওৱা মিঠাই কেইটাৰ কাৰণে আজি আহি সেই মানুহে প্লাজমা দি থৈ গৈছে পলিটিক্যালি কিন্তু আমাৰ লগত এই মানুহবোৰ এলাইন নহয় দুজন মানুহক বচাই গৈছে কোন জাতি কোন ধৰ্ম কোনেও চোৱা নাই তেওঁ দিয়াৰ আগতে সোধা নাই যে কংগ্ৰেছৰ সাপোৰ্টাৰক দিব নে বিজেপিৰ সাপোৰ্টাৰক দিব হিন্দুক দিব নে মুছলিমক দিব কাৰেক্ট সো কাৰণ দিস ওয়াৰ ইজ নট ৰিলিজিয়ন এইটো হিন্দু মুছলমান অসম বিহাৰ বাংলাদেশ হৈ থকা নাই মানৱ জাতি এফালে কোভিড এফালে তো আমাক কৰিব দিয়ক না আমি কৰি আছো নহয় আমাৰ ইয়াত মৃত্যুৰ বিভীষিকা হোৱা নাই নহয় টকা পইচাৰ হিচাপ ল'বতো কোনে মানা কৰিছে এতিয়া হিচাপ লওক যে কেনেকৈ আমি মৃত্যুৰ পৰা আমাৰ মানুহক বচাব পাৰোঁ উইল এনেকুৱা টুইট লিখে যে যিয়ে নহওক কিয় উই কেনট এলাউ এক্সপেণ্ডিচাৰে কোনে কৈছে তোমাক কোনে কৈছে মই হিচাপ নিদিওঁ এটকা খৰচ কৰি RTI মাৰা সব পাবা হিচাপ হু ইজ ষ্টপিং এইটো এনেকুৱা নহয় আৰু যিসকলে ভাবিছে মোক এইবিলাক কৰি দুৰ্বল কৰিব পাৰে গড়ৰ ছাল কিমান ডাঠ মই নাজানো মোৰ ছাল তাতকৈ 1 ইঞ্চিলৈ বেছি ডাঠ হ'ব এইবিলাক নহব এতিয়া মোৰ কাম হ'ল যে কৰোনা বিভীষিকাৰ পৰা যিমান পাৰো অসমৰ মানুহৰ পক্ষত থাকি চেষ্টা কৰা হাৰিও যাব পাৰো জিকা হাৰা বেলেগ কথা কিন্তু সিনসিয়াৰলি খেলিব লাগিব ফুটবল গোল দিব পাৰিব পাৰো দিব নোৱাৰিব পাৰো কিন্তু ষ্টেডিয়ামত চাই থকা মানুহসকলে বুজিব লাগিব যে ইয়াত আপ্ৰাণ প্ৰচেষ্টা চলিছিল আৰু সেই আপ্ৰাণ প্ৰচেষ্টা আমি কৰি আছো কোনো মানুহে ক'ব নোৱাৰে যে কবাত আমি হিউম্যানলি আমি কষ্ট নকৰাকৈ আছো উই আৰ পুটিং আৱাৰ বেষ্ট থিং আৰু তাৰ পিছত আমি কি ব্যক্তিগতভাৱে স্যাক্ৰিফাইস কৰিছো ডিউৰিং লাষ্ট 4 মান্থস যেতিয়া কৰোনাৰ ওপৰত কিতাপখন লিখিম তেতিয়া সবেই দেখা পাব everybody is doing lot of their sacrifices কোনোবাই লৰা ছোৱালীক 14 দিন চাব নোৱাৰে কোনোবা নিজৰ মেৰেজ এনিভাৰ্সাৰীত গৈ ঘৈণীয়েকৰ লগত থিয় হ'ব নোৱাৰে কোনোবাই কোৱাৰেণ্টাইনত বহি পৰি আছে দেউতাক মাকক চাব যাব পৰা নাই ইটস নট এবাউট মি মইতো এটা কি মইতো ডক্টৰ নে একো নহয় মই কাকো হাতে দি একো কৰিব পৰা নাই বাট দেয়াৰ আৰ লট অফ ষ্টৰিজ অফ আৱাৰ হেল্থ ওয়াৰ্কাৰ্স আজি ইয়াত কোনো এইবিলাক কিবা জৈন জাজুদিয়া আগৰলাই এইবিলাকৰ ষ্টৰি ইয়াত হৈ থকা নাই ইয়াত কতো এইবিলাক সিন্ডিকেট শব্দ ইয়াত নাহে ইয়াত মানুহ ভাৰ্সেস কোভিডৰ যুদ্ধ হৈ আছে আপুনি যদি একো আমাক সহায় কৰিব পৰা নাই দেন ইউ আৰ পাৰ্ট অফ দা ডেথ সিন্ডিকেট আপুনি মৃত্যুৰ সিন্ডিকেটটোত আপুনি আছে ইউ আৰ দা পাৰ্ট অফ দা ডেথ সিন্ডিকেট আপুনি মৃত্যু বিচৰা সিন্ডিকেটৰ আপুনি মেম্বাৰ মই কেতিয়াও টাফ কৰি ইন্টাৰভিউত নকওঁ কিন্তু আজি মই তেওঁলোকক কৈছো যে আপোনালোকে মানুহৰ মৃত্যু বিচৰা সিন্ডিকেটৰ একোটা সদস্য মই কেতিয়াও আপোনাৰ ইন্টাৰভিউত আজিলৈকে কোৱা নাই ইউ আৰ পাৰ্ট অফ দা ডেথ সিন্ডিকেট এণ্ড গড উইল নট স্পেয়াৰ ইউ মই ইমানখিনিলৈকে আপোনাক কৈছো কৰোনা সিন্ডিকেট সৰু সিন্ডিকেট এটো টকা পইচা সিন্ডিকেট সৰু সিন্ডিকেট বাট ইউ আৰ পাৰ্ট অফ এ বিগাৰ সিন্ডিকেট অসমৰ মানুহৰ মৃতদেহ বিচৰা সিন্ডিকেটৰ ইউ পিপল আৰ দা মেম্বাৰ জুনে এই চিকিৎসা এই জুনে এইবিলাক নাটক কৰি আছে জুনে এইবিলাক নাটক কৰি আছে চিকিৎসকক সমালোচনা কৰিছে মই চিকিৎসক বুলি নকওঁ জুনে গোটেই নাটকবিলাক কৰি আছে মানুহক ডিমৰালাইজ কৰা যিবিলাক নাটক কৰি আছে ৰাইট ফ্ৰম ভাইৰেলিং আননেসেসাৰী পোষ্ট unnecessary defaming doctor, nurse,
আননেচেচাৰী যিবিলাক নাটক কৰি আছে, পজিটিভ নিগেটিভ কৰে, নিগেটিভ পজিটিভ কৰে, যিবিলাক এই নাটকবিলাক কৰি আছে, ফ্ৰাষ্ট্ৰেটেড পিপল, নিগেটিভ পিপল, মানুহৰ মৃত্যু বিচৰা পিপল, আৰু দেউতাক মাক, নিজৰ দেউতাক মাক নহয়, অসমৰ অগ্ৰজ বৃদ্ধ ব্যক্তিসকলৰ জীৱনৰ প্ৰতি চিন্তা নকৰা এইবিলাক একোটা নিগেটিভ মাইণ্ডেড মানুহ. They are not positive people, sorry to say. They are part of death syndicate. মানুহৰ মৃত শৰীৰ বিচৰা চিণ্ডিকেটৰ এওঁলোক মেম্বাৰ. মই ইমানে আপোনাক ক'লো, ইয়াত কোনেও টকাৰ কাৰণে কৰা নাই. 4 মাহ নোখোৱা নিমিলাকৈ মানুহে টকাৰ কাৰণে কাম কৰিব নোৱাৰে. There are a lot of other sources to earn money. আজি মাৰ্চৰ 16 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে 21 আগষ্টলৈকে 21 জুলাইলৈকে নোখোৱা নিমিলাকৈ মানুহে কেইটামান টকাৰ কাৰণে নকৰে, যদি মানুহে মানুহক ভাল নাপায়. কোনো মানুহে পিপি কিট পিন্ধি, কোনো মানুহে NHMৰ অফিচত বহি ৰাতি 2-3লৈকে, কোনো মানুহে আজি ডিব্ৰুগড়, কালি যোৰহাট, কালি বাংগালোৰৰ পৰা এইটো ঔষধ আন, কালি দিল্লীৰ পৰা পিপি কিট আন, কালি গাড়ী দি আন, কালি কোটাৰ পৰা ষ্টুডেণ্ট আন, কালি বম্বেৰ পৰা কেঞ্চাৰ পেচেণ্টক মাতি লৈ আহ. চ' অল দিজ থিংছ মানুহে টকাৰ কাৰণে কৰিব নোৱাৰে. কোনো মানুহেই টকাৰ কাৰণে কৰিব নোৱাৰে. ইমানখিনি অন্ততঃ ময়ো বুজি পাওঁ. মোৰ বম্বেত কোনোবা কেঞ্চাৰ পেচেণ্ট আছে, মোৰ কি দেউতা মা নেকি, দাদা মা নেকি? Why I will collect donation from another people and bring them to Guwahati? আজি মুম্বাইৰ পৰা 6খন বম্বেৰ পৰা ইয়ালৈকে বাছ আহিছে. 50% cost we collected on donation. Donation. On donation. Who will donate? কোটাৰ পৰা ষ্টুডেণ্ট আহিছে, এডভান্স টকা নহ'লে গাড়ী নাহে, ছাবচিকুৱেণ্টলি ষ্টুডেণ্টসকলে দিছে. হু হেজ পেইড? কোনোবাইতো নিজৰ পইচা দিছে, হি হেজ গট ইট বেক, দিছ এ ডিফাৰেণ্ট থিং. তাত প্ৰথম ইনিচিয়েল কোনোবাইতো দিব লাগিব, নহ'লেতো মানুহে কোনেও নকৰে. ইউপিত ৰখি কাৰোবাক ভাত খুৱাইছে, হু পেইড? কোনোবা অসমৰ প্ৰবাসী অসমীয়াই খুৱাইছে. শিলিগুৰিত লাঞ্চৰ পেকেট দিছে অসমীয়া ল'ৰা, কোনে দিছে? কোনোবা প্ৰবাসী অসমীয়াই দিছে. গুজৰাটৰ পৰা পঢ়ি থকা অসমীয়া ল'ৰাবিলাকক আমি উভতাই লৈ আহিছোঁ. তাত কি টকা আছে নেকি? এইবিলাকতো গভৰ্ণমেণ্টৰ ৰেকৰ্ডত নোহোৱা কাম. পুলিচৰ মানুহবিলাকে দিনে ৰাতিয়ে ডিউটি কৰি কৰোণাত এতিয়া আক্ৰান্ত হৈ পৰি আছে. কি টকাৰ কাৰণে কৰিছে নেকি? আজি কি মানুহে কৰিব পাৰে নেকি কওকচোন? টকা কৰাৰ কাৰণেতো বহুত উপায় আছে. ইউ জাষ্ট অফিচত বহি থাকক, মানুহৰ সন্মুখত নাহিব, তলৰ পৰা কৰি থাকক য'ত যি কৰিবলগীয়া আছে. চ' এইবিলাক মৃত্যুৰ চিণ্ডিকেটৰ মানুহ. দিজ আৰ পাৰ্ট অফ ডেথ চিণ্ডিকেট. আৰু এই বিচাৰখন অসমৰ মানুহে নামঘৰত বহি বহি কৰিব. এই সময়ত যিবিলাকে ৰাজনীতিৰ পাশা খেল খেলি আছে, নামঘৰত বহি বহি মোৰ অসমৰ আই মাতৃসকলে কৰিব, আৰু আপুনি চাব. ভোটৰ বেলটত নহয়. চক মোৰ কাৰণে কি আছে? মোৰ সৰু এটা কিডনী পাথৰৰ বেমাৰ হওঁতেই অসমৰ গোটেই আই মাতৃসকলৰ আশীৰ্বাদ. চ' মইতো জীৱনত পাবলগীয়া মই গোটেই পাইছোঁ. মোৰ কাৰণে একো পাবলগীয়া বাকীয়ে নাই, কোনো আসনৰ সমান নাই. 2001 চনৰ পৰা একেলগে এনেকৈ ৰাজনীতি কৰি আছোঁ. যোনে ভাল পাই আছে ভালেই পাই আছে. মোকতো অসমৰ মানুহে জীৱনত সৰ্বোচ্চ দিছে, মোৰ কাৰণে একো নাই. বাট ডোণ্ট ডিমৰেলাইজ অফিচাৰ্ছ নাও. এইবিলাক কি জয় নাগৰলা, জাজুদিয়া, ফাজুদিয়া এইবিলাক নাম লৈ থাকে? হোৱাট ইজ দিছ? কি ৰেমডিচিভিৰ তেওঁলোকে বনাব? আজি অসমত প্লাজমা ডনেট কৰা 4-5টা মানুহ মাৰোৱাৰী মানুহ নহয়? 3-4টা মানুহ বেংগলী মানুহ নহয়? হিন্দু মানুহ নাই, মুছলিম মানুহ নাই? এইবিলাক টাইটেল লৈ ৰাজনীতি কৰা কি খেলা হয়? হোৱাট ইজ দিছ? উপাধিটো কৰোঁ, তেতিয়া অলপ আঞ্চলিকতাবাদী ষ্টেটমেণ্ট হৈ যাব. আৰে এইটো আঞ্চলিকৰ যুদ্ধ হোৱা নাই নহয়, এটা মানৱতা আৰু কৰোণাৰ যুঁজ চলি আছে. মোৰো পলিটিকেল আইডিঅলজি আছে, কিন্তু কোনোবা এজন যদি আজি UDFৰ মানুহে আহি প্লাজমা যদি দিব পাৰে, মই তেওঁৰ ঘৰত গৈ নকম নেকি যে চাচা আপুনি আহিলে মোৰ মানুহ 2জন বাচিব দিয়ক? এইবিলাক কি মানে? মইতো আচৰিত পাইছোঁ.
যিবিলাক মানুহ এওঁলোকৰ একোটা ইণ্টাৰভিউ ল'ব লাগিব আফটাৰ কৰোণা যে আপোনালোকৰ ব্ৰেইনটো কেনেকৈ বনিছিল কওকচোন মানে স্পেচিছ একোটা এই সময়ত তোমাৰ কাৰণে যুঁজিছোঁ strengthen the system পৰামৰ্শ দিয়া যে দাদা I think this need to be strengthened this 6 দিনত কিয় ৰিপৰ্ট পালোঁ হাৰে 6 দিনত ৰিপৰ্ট যদি পাব লাগে যদি 30,000 ডেইলি টেষ্ট কৰিব লাগে তে কোনোবা ভগৱানে আহি ৰিপৰ্টিং কৰিব লাগিব মেচিনটোৱেতো 600ৰ ওপৰত ৰিপৰ্ট নিদিয়ে কয় নতুন মেচিন কিয় নবনাও আৰে গোটেই পৃথিৱীত মেচিন বনিছে নেকি সব ফেক্টৰী লকডাউনৰ সময়ত বন্ধ আছিলে 10 লাখ টকা দিও এটা মেচিন নাপায় 1 লাখৰ মেচিনৰ দাম আকৌ 10 লাখ দিলে ক'ব টকাটো দুৰ্নীতি কৰিলে ব্লেকত আছিলে কোনখন ভাৰতৰ ষ্টেট আছে য'ত এদিনত ৰিপৰ্ট দিয়ে আজি যোৱাকালি মই 20,000 ৰিপৰ্ট কৰিছোঁ against the capacity of 600 into 12 laboratory তাৰমানে 4,800ৰ এগেইনষ্টত মই 20,000 ৰিপৰ্টিং কৰিছোঁ তাৰমানে কোনোবা মানুহে 24 ঘণ্টা ডিউটি কৰিছে সেই ট্যাগটো দেখা পোৱা নাই তুমি এনেকুৱা বিজি মানুহ যে এটা ৰিপৰ্টৰ কাৰণে 6 দিন লাগিলো বুলি ঘৰৰ ভিতৰত বহি থাকিব নোৱাৰা and you have not paid also for that report what is hurry ক'বাত ৰাজধানী এক্সপ্ৰেছখন যাব নেকি এইটো কি কথা যেন মই কৰবাত এটা খতত লিখি দিছো যে তোমাৰ টেষ্ট ললো 6 দিনত ৰিপৰ্ট দিম 1 দিনত দিম ভাই we have taken your sample it is your duty to give your sample it is your duty to keep confine yourself in a room till report is not published as simple as that যদি ল্যাবৰেটৰীত 14 দিনত ৰিপৰ্ট নোলাই তুমি 14 দিনো ঘৰত থাকিবা আৰু ল্যাবৰেটৰী মানুহে যদি চাহ গজা সিংৰা খাই বহি আছে হোল্ড দেম আপ কিন্তু যদি দিনে ৰাতিয়ে কাম কৰি আছে ইউ হ্যাভ নো মৰেল ৰাইট টু কোৱেশ্চন দেম দে আৰ ওয়াৰ্কিং ডে এণ্ড নাইট কৈ অসমত ল্যাব কেইটা আৰে মেডিকেল কলেজ বনালে দেখোন গালি দিয়ে আকৌ যিটো সেই মেডিকেল কলেজখিনিয়ে তাকে কৈছো অসমখন এনেকুৱা জায়গা মেডিকেল কলেজ খুলিলেও গালি আজি কৈছে আকৌ ল্যাব খুলিলেও গালি ক'ব ল্যাব খুলে কাৰণ এই মেচিনত সাপ্লাই অৰ্ডাৰত কমিশন পায় এনেকে হয় নেকি কিন্তু ফৰচুনেটলি এইবিলাক মাইনৰিটি পিপল অসমৰ মানুহে আমাক দেখি আছে চাই আছে হিয়া উজাৰি আশীৰ্বাদ দি আছে প্ৰতিজন সুস্থ ৰোগীয়ে ঘৰত গৈ এই ডক্টৰ নাৰ্ছ আমাৰ টিমটোৰ কথা গাঁৱে গাঁৱে ক'ব গাঁৱে গাঁৱে প্ৰচাৰ হ'ব 15 ছেপ্টেম্বৰলৈকে 1 লাখ মানুহ যেতিয়া ট্ৰিটমেণ্ট গৈ গাঁৱে গাঁৱে পাব সবে আমাৰ ভাল কথা ক'ব আৰু সেই পাব্লিচিটিৰ আগত এই পাব্লিচিটি তিষ্টিয়ে থাকিব নোৱাৰে মই জানো ক'ত গন্তি কৰিব লাগে মই এনেকুৱা গন্তি নকৰো মোটা বুদ্ধিৰ গন্তি মই নকৰো কিমান লাইক পালো কিমান কি হলে এই গন্তি মই নকৰো মই সিধা গন্তি কৰো যে 1 লাখ মানুহ 30,000 গাঁও 3 জনকৈ এভাৰেজ ঘূৰি গৈ যি ক'ব সেইটোহে সঁচা হ'ব মোৰ শেষৰ প্ৰশ্ন আপোনালৈ যে কিমান পজিটিভ আপুনি কৈছে যে আমি মৃত্যুৰ সংখ্যা কম কৰি ৰাখিম আজিৰ দিনটোলৈকে ইণ্ডিয়াত মৰ্টেলিটি বিগ ষ্টেটত আমাৰ আটাইতকৈ কম টেষ্টিং আমাৰ আটাইতকৈ বেছি so far we are doing good যদি এটা নেগেটিভ এনভাইৰনমেন্ট সৃষ্টি নহয় কাৰণ মই একদম পলিটিক্সৰ পৰা দূৰত থাকিব খুজিছিলো বাট এনেকুৱা হৈ যায় যে পলিটিক্সত জোকাৰি লৈ আহি আছে যদি এটা পজিটিভ এনভাইৰনমেন্টত কাম হয় মই ভাবো যে আমি ইণ্ডিয়াৰ ভিতৰত ভাল ষ্টেটত ভাল ৰিজাল্ট কৰা 5খন ষ্টেটৰ ভিতৰত আমি জিলিকি থাকিম বাট দেয়াৰ উইল বি ডেথ কাৰণ কৰোনাৰ ওপৰত কোনেও কন্ট্ৰোল কৰিব পৰা নাই কোনো মানুহৰ মৃত্যু নহব এটো মই ক'ব নোৱাৰো বাট আই এম শিওৰ that Assam performance will be much better আমি বহুতখিনি ভাল কৰিব পাৰিম ডক্টৰ হিমন্ত বিশ্ব আমি হেতুৱে কামনা কৰিম যাতে অসমত যোনটো মৃত্যুৰ কিৰিলি যাতে নহয় কোভিডৰ সিন্ডিকেটটো বন্ধ কৰাব লাগিব ডেথ সিন্ডিকেট পাৰ্টিটোক বন্ধ কৰাব লাগিব
So, আমি ভাবোঁ যে এইবিলাকো ক্ৰমান্বয়ে ঠিক নাইকিয়া আছে হৈ মই যাব এনে কৈছোঁ কাৰণ অলপ মনটো কেতিয়াবা ভাল নালাগে এইবিলাক শুনি থাকিলে সেইটো কাৰণে কৈছোঁ থেংক ইউ থেংক ইউ আপোনাকো ধন্যবাদ জনাইছোঁ আৰু আমি এইটোৱে আশা কৰিম যাতে ছেপ্টেম্বৰত কোৱা নিচিনাকৈ হয়তো তাৰ আগতেই পিক হওক আৰু কমি আহক সেইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ আজি প্ৰেক্ষাপটৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি